নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া তৃতীয় খণ্ড। মানুহ এজন বিচাৰি পাইছোঁ, হঠাৎ ৰাজেনে মাত লগালে। নাৰায়ণ, ৰেজিয়া আৰু গোলাপী বুঢ়ীয়ে ৰাজেনৰ কথা শুনি আচৰিত হৈ পৰস্পৰে পৰস্পৰৰ মুখলৈ চাবলৈ ধৰিলে। কিহৰ মানুহ বিচাৰি পাইছ? নাৰায়ণেই পোনতে সুধিলে। মানুহজনৰ বিয়া কৰোৱা 11 বছৰ হ'ল, ল'ৰা ছোৱালী নাই। মই এই ছোৱালীজনীৰ কথা কোৱাত ঘৈণীয়েকে একেবাৰে জঁপিয়াই উঠিল। ছোৱালীজনী লাগেই, মোক 1000 টকা দিম বুলি কৈছে। কি? তই এই ছোৱালীজনী বেচিবলৈ ওলাইছ? কোন মুখেৰে তই এইবোৰ কথা কৈছ? গোলাপী বুঢ়ী জাঙুৰ খাই উঠিল। তোৰ লাজ লগা উচিত আছিল। তোৰ সঁচাকৈ হৃদয় নাই দেই, তই মানুহ নহয়। ৰেজিয়াইও একে সুৰতে কথাখিনি ক'লে। এই কাম কৰাৰ আগতে তই আমাক সোধা উচিত আছিল ৰাজু, নাৰায়ণে কৰুণ স্বৰেৰে ক'লে। তই ছোৱালীজনী ক'ৰবাত পাই আনিব পাৰ, কিন্তু এইকেইদিন তোতকৈ আমিহে বেছি কষ্ট কৰিছোঁ, ৰেজিয়াই খঙতে ক'লে। তহঁতৰ যদি ছোৱালীজনীলৈ ইমানেই মৰম, মোক আগতেই ক'ব লাগিছিল। সেইদিনাতো তহঁতেই কৈছিলি যে ছোৱালীজনী কাৰোবাক দি দিব লাগে। আজি আকৌ ওলোটা কথা কৈছ কিয়? ৰাজেনে গম্ভীৰ স্বৰেৰে ক'লে। হ'লেও বোপাই তই এইটো ভাল কাম নকৰিলি, গোলাপী বুঢ়ীয়ে ক'লে। সি জীৱনত কেতিয়াবা ভাল কাম কৰি পাইছে জানো? ৰেজিয়াই আনফালে মুখ ঘূৰাই চকুলো টুকিলে। নাৰায়ণ নিশ্চুপ হৈ বহি থাকিল, যেন অন্যমনস্ক, চিন্তিত। কি? তই সপোন দেখিছ নাৰায়ণ? ৰাজেনে ঠাট্টাৰ সুৰত সুধিলে। মই সাৰে থাকেই অনেক ধৰণৰ সপোন দেখোঁ। মোৰ ওচৰত এই জগতখনেই এটা সপোন, ম্লান মুখেৰে নাৰায়ণে ক'লে। হ'ব হ'ব, তহঁতৰ ট্ৰেজেডিবোৰ ৰাখ। সন্ধিয়া বাচ্চাটোক সজাই পৰাই ৰেডি কৰি ৰাখিবি। মই মানুহজনক লৈ আহিম। এই বুলি ৰাজেনে শুই থকা বাচ্চাটোৰ মুখলৈ এবাৰ চাই গপগপাই ওলাই গ'ল। হাতত টকা থকা হ'লে ময়েই ছোৱালীজনী ৰাখি থলোহেঁতেন, হঠাৎ নাৰায়ণে ক'লে। ই ৰাজেনটো বৰ কাঠচেতীয়া, দয়া মায়া নাই, গোলাপী বুঢ়ীয়ে ক'লে। আমাৰ অন্তৰৰ দয়া মায়াবোৰৰ কোনো দাম নাই। এইবোৰ অন্তৰত এনেদৰেই পানীৰ বুৰবুৰণিৰ দৰে আহে আৰু থিতাতে নোহোৱা হয়, নাৰায়ণে ক'লে। এই লাট চাহাবটোৱে কেনেকৈ অৰ্ডাৰ দি গ'ল দেখিলি? ৰেজিয়াই ভুৰভুৰালে। এনেতে কেঁচুৱাটোৱে হঠাৎ কান্দিবলৈ ধৰিলে। ছোৱালীজনী সাৰ পালে, গোলাপী বুঢ়ীয়ে ক'লে। ৰেজিয়াই বহাৰ পৰাই কেঁচুৱাটোলৈ একেথৰে চাই থাকিল। নলওঁ কিয়? গোলাপী বুঢ়ীয়ে বিৰক্তিৰে চিঞৰি উঠিল। ৰেজিয়াই কেঁচুৱাটো কোলাত তুলি লৈ গোলাপী বুঢ়ীলৈ চাই ক'লে। সৌ দুধদানিটোত গাখীৰ অলপ ভৰাই আনিব পাৰিবি? ৰহ, সেই বটলটো ভালকৈ ধুব লাগিব, ময়ে ধুই আনো দে। নাৰায়ণে বটলটো লৈ ভিতৰলৈ সোমাই গ'ল। ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া হ'লহেঁতেন, ৰেজিয়াই কেঁচুৱাটোৰ মুখলৈ চাই ক'লে। মাক বাপেক ধুনীয়া আছিল চাগৈ, গোলাপী বুঢ়ীয়ে মন্তব্য কৰিলে। এই ধুনীয়াবোৰেই ঘূণীয়া হয়। এই ছোৱালীজনীক পেলাওঁতে সিহঁতৰ অকণো দয়া উপজা নাছিলনে বাৰু? গৰু ছাগলীয়েও সন্তানৰ মায়া বুজি পায়, অমাত জন্তু হ'লেও সিহঁতেও মমতা বুজি পায়। এই ডাঙৰ মানুহবোৰৰ হৃদয়ত দয়া ময়া নাথাকেও ৰেজিয়া। মই সেই ডাক্তৰ কটকীৰ ঘৰত থাকোঁতে দেখিছোঁ, বাপেক মাক একেলগে শুৱে আৰু ফুকলীয়া 3 বছৰীয়া কেঁচুৱাটো অকলে এখন বিচনাত শুই থাকে। সেয়াহে ল'ৰা ছোৱালীৰ প্ৰতি মৰম। এনেতে নাৰায়ণে বটলত গাখীৰ ভৰাই আনি ৰেজিয়াৰ হাতত দিলেহি। সময়বোৰ ক্ৰমান্বয়ে আগুৱাই গৈ থাকিল। সন্ধ্যাৰ ফালে সময়বোৰ যিমানে আগুৱাই গ'ল, ৰেজিয়া আৰু গোলাপী বুঢ়ীৰ মনবোৰো কিবা এক বুজাব নোৱাৰা দুখত ক্ৰমাৎ ভাৰাক্ৰান্ত হৈ আহিল। সন্ধ্যাৰ লগে লগে ৰাজেনে নিশ্চয় মানুহজনক লৈ আহিব। ৰাজেনে মানুহজনক কেঁচুৱাটো দি দিব চাগৈ। তাৰপিছত
তাৰ পিছত সকলো শূন্য। এটা সপোন, এটি দেৱশিশু আহিছিল গলিটোলৈ। শিশুটিৰ হাঁহি কান্দোনত গলিটো মুখৰ হৈ পৰিছিল। সপোন ভগাৰ লগে লগেই শিশুটিৰো অন্তৰ্ধান ঘটিল। ক্লেদাক্ত কৰ্দমাক্ত গলিটো মাথোন বাস্তৱত থাকি গ'ল। আৰু থাকি গ'ল শিশুটিৰ ক্ৰন্দনৰ ধ্বনি। সেই ধ্বনি দূৰৰ পৰা দূৰান্তলৈ আঁতৰি গ'ল। তথাপিও বহুক্ষণ ধৰি তাৰ অনুৰণন বাজি থাকিল। হঠাৎ বাহিৰত হোৱা চিঞৰ বাখৰত ৰেজিয়াই সম্বিত ঘূৰাই পালে। এজাক ল'ৰা ছোৱালীৰ চিঞৰ বাখৰ। তাৰ মাজতে ৰাজেনৰ কণ্ঠস্বৰো শুনিবলৈ পালে ৰেজিয়াই। এই ৰেজিয়া, এয়া চাহি। নাৰায়ণে দুৱাৰ মুখৰ পৰা ৰেজিয়াক উদ্দেশ্যি ক'লে। দৃষ্টি কিন্তু তাৰ আনফালে নিবদ্ধ। ইমান হুলস্থল কিহৰ? ৰেজিয়াই ভিতৰৰ পৰাই কৌতূহলেৰে প্ৰশ্ন কৰিলে। ওলাই চাচোন, নাৰায়ণে পুনৰ ক'লে। ৰেজিয়াই কোলাৰ কেঁচুৱাটো লৰালৰিকৈ বিচনাত শুৱাই দি বাহিৰলৈ ওলাই আহিল। হুলস্থুলৰ উৎস বিচাৰি গলিটোৰ মূৰলৈ চোৱাৰ লগে লগে ৰেজিয়া অবাক হ'ল। এয়া কি কাণ্ড? এজাক ল'ৰা ছোৱালীলৈ ৰাজেনে চিঞৰ বাখৰ কৰি আগুৱাই আহি আছে। ৰাজেনৰ দুয়োখন হাততে অনেক টোপোলা। এটা সৰু ল'ৰাৰ হাতত এটা প্লাষ্টিকৰ গামলাও দেখা পালে নাৰায়ণে। এইবোৰ কি? আচৰিত হৈ সুধিলে ৰেজিয়াই। ৰাজেনৰ মহিমা বুজা টান। চাই থাক, এইবাৰ বা কি নাটক আৰম্ভ কৰে, নাৰায়ণে ক'লে। ইতিমধ্যে ৰাজেন আৰু ল'ৰা ছোৱালীজাক আহি ঘৰটোৰ কাষ চাপিল। ৰেজিয়া, এইবোৰ কি আনিছো চা, ৰাজেনে চিঞৰি উঠিল। তহঁতে কৈছিলি নহয় কেঁচুৱাটো ৰাখিবি বুলি। এতিয়া এইবোৰ বস্তু লৈ আহিছোঁ। আৰু নাৰায়ণ, তই এই মিঠাইবোৰ ল'ৰা ছোৱালীবোৰক ভগাই দে। ৰাজেনে মিঠাই টোপোলাকেইটা নাৰায়ণৰ ফালে আগবঢ়াই দিলে। কিন্তু মানুহজন? নাৰায়ণে আচৰিত হৈ সুধিলে। কোন মানুহ? ৰাজেনে ওলোটাই সুধিলে। কিয়, তই যে কৈছিলি 1000 টকাত। নাৰায়ণৰ কথা শেষ হোৱাৰ আগতেই ৰাজেনে হুহুৱাই হাঁহি দিলে। ৰেজিয়া আৰু নাৰায়ণে অবাক হৈ পৰস্পৰে পৰস্পৰৰ মুখলৈ চালে। হেৰ' বুৰ্বকত, সেইটো তহঁতক মই ধমকে দি গৈছিলোঁ। মোক ইমান কঠুৱা বুলি ভাবিছনে? নে বস্তুবোৰ। ৰেজিয়াই আনন্দতে ভিতৰলৈ লৰ দি বিচনাখনত শুই থকা কেঁচুৱাটোৰ ওপৰত উবুৰি খাই পৰিল। পিছে পিছে ৰাজেনো সোমাই আহিল। এই এনেদৰে হেঁচা মাৰি ধৰিছ কিয়? মৰি থাকিব। ৰাজেনে ৰেজিয়াৰ কাণ্ড দেখি চিঞৰি উঠিল। বাহিৰত ল'ৰা ছোৱালীৰ মাজত মিঠাই বিলাই থকা নাৰায়ণে ৰাজেনৰ কথা শুনি হাঁহিলে। এনেতে গোলাপী বুঢ়ীও আহি সোমাল। এয়ানো কিহৰ আনন্দত মিঠাই বিলাইছ? গোলাপী বুঢ়ীয়ে সুধিলে। মই বাপেক হ'লোঁ আজিৰ পৰা, ৰাজেনে গম্ভীৰ স্বৰেৰে ক'লে। হয়নে? বৰ ভাল কথা। পিছে এটা কথা নহয়। কি? ৰাজেনে বুঢ়ীলৈ চাই সুধিলে। তোৰ জীয়েৰৰ এইকেইদিন আলপৈচান ধৰা ধাইৰ কাম কৰাৰ বাবদ মোক কি দিবি? গোলাপী বুঢ়ীয়ে হাঁহি সুধিলে। আও বুঢ়ীৰ খকটো চা, মাহটো পূৰ হ'বলৈ দেচোন, ৰেজিয়াই ক'লে। পাবি, তোক মই ভাল বস্তুকে দিম, ৰাজেনে ক'লে। মোক পিছে কি দিবি? এইবাৰ ৰেজিয়াই মাত লগালে। তহঁতে এই কাৰণেহে ছোৱালীজনী মোক ৰাখিবলৈ কৈছিলি। আচলতে তহঁত আটাইৰে ছোৱালীজনীৰ প্ৰতি মৰম নাই। এই মাইকী মানুহবোৰ এনেকুৱাই, নাৰায়ণে মিঠাই বিলাই বিলাই শেষ কৰি ভিতৰলৈ সোমাই আহোঁতে ক'লে। ইহঁতৰ মৰমবোৰ বাহিৰতহে, কিন্তু সেই মৰমৰ বিনিময়ত ইহঁতৰ কিবা নহয় কিবা এটা স্বাৰ্থ লুকাই থাকিবই। এই নাৰায়ণ, তই মাইকী মানুহক ধৰি তেনে কথা নকবি দেই। তহঁতে কি বুজিবি মাইকী মানুহৰ হৃদয়ৰ কথা। 10 মাহ 10 দিন গৰ্ভত ৰাখি। হৈছে, নাৰায়ণে ৰেজিয়াৰ কথাত মুখ ভেঙুচাই ক'লে। 10 মাহ 10 দিন গৰ্ভত ৰাখি এই বাচ্চাটোক শেষত মাকে কি কৰিলে? শেষত ডাষ্টবিনতহে ঠাই পালে। এয়াই তহঁতৰ হৃদয়। এজনী মাক নিষ্ঠুৰ হ'ল বুলিয়েই গোটেইবোৰ মাক তেনে নিৰ্দয়া হ'বনে? বাৰু এতিয়া এইবোৰ কাজিয়াৰ। মই ধেমালিহে কৰিছিলোঁ বোপাই। মোক একো দিব নালাগে। ছোৱালীজনী ডাঙৰ কৰ, মানুহ কৰ, সেয়ে মোৰ বাবে বহুত হ'ব। গোলাপী বুঢ়ীৰ চকু দুটাত আনন্দতে চলচলীয়া হৈ পৰিল। আৰে, তই দেখোন কান্দিছ, হঠাৎ কি হ'ল তোৰ? ৰাজেনে আচৰিত হোৱা যেন দেখুৱাই সুধিলে।
নাই, একো হোৱা নাই। চাওঁ পোনাকণক মোৰ হাতত দেচোন। গোলাপী বুঢ়ীয়ে ৰেজিয়াৰ ফালে হাত আগবঢ়াই দিলে। ৰেজিয়াই বিচনাৰ পৰা কেঁচুৱাটো তুলি বুঢ়ীৰ হাতত দিলে। বুঢ়ীয়ে কেঁচুৱাটো আঠে বেঠে লৈ মুখখনলৈ একেথেৰে চাই ৰ'ল। টুপ টুপকৈ দুটোপাল চকুপানী বুঢ়ীৰ সুতুৰা সুতুৰি ৰুক্ষ গাল দুখনৰ ওপৰেদি বৈ কেঁচুৱাটোৰ মুখত পৰিল। ৰাজেনে নাৰায়ণৰ মুখলৈ চালে। নাৰায়ণেও। ছোৱালীজনীৰ নাম এটা ৰখা উচিত আছিল। বুঢ়ীৰ মনৰ ভাৱ সলাবলৈকে নাৰায়ণে ক'লে। নাম এটা ৰাখিব লাগিছিল। ৰাজেনে হয়ভৰ দি ক'লে। ৰাখ, তহঁতে ভাল নাম এটা। গোলাপী বুঢ়ীয়ে মাত লগালে। ৰেজিয়া, তয়ে দে ভাল নাম এটা। ৰাজেনে ৰেজিয়ালৈ চালে। লেতেৰা বস্তুৰ মাজত তাইক পাইছ, যেতিয়া তেনেধৰণৰ নাম এটাকে ৰাখ। ৰেজিয়াই হাঁহি ক'লে। সেইবুলি লেতেৰি ৰাখিবি নেকি? ৰাজেনে পোন্দুৱাকৈ চাই সুধিলে। এইজনীয়ে কি নাম ৰাখিব? মাষ্টৰ বাবুৰ ওচৰলৈ গৈ কাইলৈ পুৱা নাম এটা সুধি আহিবি। মাষ্টৰ বাবুৱে ভাল নাম দিব পাৰিব, নাৰায়ণে ক'লে। থ ছোৱালীজনীৰ নাম এটাৰ কাৰণে মাষ্টৰ বাবুৰ ওচৰলৈ দৌৰিব লাগেনে? তহঁতে ভাল এটা বাচিব নোৱাৰ? গোলাপী বুঢ়ীয়ে মূৰ ভেঙুচাই ক'লে। তয়ো ভাল কথা কৈছ দেই বুঢ়ীয়াই, ৰাজেনে হাঁহি এটা মাৰি ক'লে। বেয়া নাম আওৰাওঁতেই পাৰ হ'ল গোটেই জীৱনটো, ভাল নামবোৰ মুখলৈকে নাহে। নাৰায়ণ, তই পাৰিবিনে ভাল নাম এটা ক'ব? ৰাজেনে নাৰায়ণলৈ চাই সুধিলে। ফিল্ম এক্ট্ৰেছৰ নামহে ক'ব পাৰিম। নাৰায়ণে তাৰ ৰঙা দাঁতকেইটা উলিয়াই হাঁহি ক'লে। জিন্নত নামটো কিন্তু বঢ়িয়া হ'ব, ৰেজিয়াই ক'লে। জিন্নত তোৰ জীয়েৰৰ নাম ৰাখিবি, মোৰ ছোৱালীৰ সেই নাম নহ'ব। ফিল্ম এক্ট্ৰেছৰ নাম নালাগে। মই কাইলৈ পুৱাতে যাম মাষ্টৰ বাবুৰ ওচৰলৈ। পিছে এতিয়া তই তোৰ ধান্দাত যাবিনে নাযাওঁ? ৰেজিয়াই সুধিলে। নাযাওঁ, ৰাজেনে লাহেকৈ উত্তৰটো দিলে। ৰেজিয়াই অবাক হৈ চালে নাৰায়ণলৈ। ৰাজেন নিঃশব্দে ভিতৰ কোঠালৈ সোমাই গ'ল।